নমস্কাৰ মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ পলিটিকাত এতিয়ালৈকে এজন নন পলিটিকেল মানুহ আকৌ এজন নন পলিটিকেল মানুহ লৈছোঁ, কিন্তু তেওঁ আৰু দুদিনমান পিছতেই তেওঁ ৰাজনীতিৰ পোছাক পিন্ধিবলৈ গৈ আছে। তেওঁক আমি বিশেষ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই, আপোনালোকে সকলোৱে জানে। আমাৰ ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় সংগীত শিল্পী, সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ অজয় ফুকন। অজয় ফুকনক মই স্বাগতম জনাইছোঁ। আৰু অজয়ক মই আৰম্ভণিতে ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গে ইতিমধ্যে কৈছে পলিটিক্স নকৰিবা বন্ধু। এই গানটো খুব পপুলাৰ হৈছে, কিন্তু আমি দেখিছোঁ অসমৰ শিল্পীসকল কিন্তু এতিয়া পলিটিক্সৰ প্ৰতি আগ্ৰহী হৈছে। একাংশ শিল্পীয়ে যদি শাসকীয় দল বিজেপিত যোগদান দিছে, আন একাংশই আকৌ বিৰোধী কংগ্ৰেছত যোগ দিছে। অজয় ফুকন, বাবু, আমাৰ অসমৰ অন্যতম জনপ্ৰিয় শিল্পী অনুপম শইকীয়া পূৰ্বৰ পৰা কংগ্ৰেছত আছে। এনেকৈ কেইজনমান শিল্পীয়ে অহা 25 আগষ্টৰ দিনা ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগ দিব। মই পোনে পোনে অজয় ফুকনৰ ওচৰলৈ গৈছোঁ। অজয় ফুকন কিমান দূৰ আগবাঢ়িছে, কংগ্ৰেছত যোগ দিয়াৰ কথা কি চলিছে আচলতে? প্ৰথমে ক'ব লাগিব যে পলিটিক্স নকৰিবা বন্ধু, আপুনি গীতটোৰ কথা কৈছে। একচুৱেলি পলিটিক্স নকৰিবা বন্ধু মানে আমাৰ জুবিন গাৰ্গে মানে খুব ধুনীয়া এটা গীত কৰিছে, আৰু এই গীতটোৰ আচলতে যি ভাৱাৰ্থ আচলতে অন্য ধৰণৰ, মানে আমাক লৈ যিসকলে পলিটিক্স কৰি থাকে, যে সেই ৰাজনৈতিক প্ৰেক্ষাপটখনৰ কথা কোৱা নাই, যে আমাক লৈ যিসকলে পলিটিক্স কৰি থাকে, জাতি মাতি গান গুণগুণাই যিসকলে পলিটিক্স কৰে, আৰু যিসকলে আমাক বাৰে বাৰে প্ৰবঞ্চনা কৰে, মিছা কথা কয়, তে সেইসকলক লৈহে কৈছে যে এই মানুহখিনিক লৈ পলিটিক্স নকৰিবা বন্ধু। আৰু যিসকল আছে মানে এই ৰাজনীতিত, তেওঁলোকে যিহেতু কৰিছে, আৰু সেইসকল আমাৰে বন্ধু বুলি ক'ব লাগিব। কাৰণ কিয়, আমাৰ চা চিনাকি, আমাৰ নিজৰ মাজৰ এজন। আৰু আমি পলিটিক্সত জইন কৰিব বিচাৰিছোঁ, আমাৰ কিছুমান উদ্দেশ্য আছে, কিছুমান আদৰ্শ আছে, আৰু আদৰ্শগতভাৱে আমি আগবাঢ়িছোঁ। আৰু লগতে আমাৰ কিছুমান দাবী আৰু এজেণ্ডা কিছুমান আছে, সেইসমূহ লগত লৈ আমি ৰাজনৈতিক প্ৰেক্ষাপটখনত আমি ভৰি দিব ওলাইছোঁ। বিশেষকৈ আমি প্ৰথমেই আমাৰ কা আন্দোলনৰ কাৰণে আমি এই গোটেই কথাখিনি আমি আলোচনা মৰ্মে আমি এক শক্তি প্ৰস্তুত কৰিছোঁ, এক সাংস্কৃতিক শক্তি, য'ত আমি কেইবাগৰাকীও আছোঁ। আৰু এই শক্তিটোৱে আমি বিভিন্ন মহলৰ বিভিন্ন মানুহৰ লগত আমি সংযোগ স্থাপন কৰিছোঁ। মানে এই অহা 25 আগষ্টৰ দিনা যিটো প্ৰদেশ কংগ্ৰেছত যোগদান কাৰ্যসূচী, তাত কোন কোন শিল্পী থাকিব মোক সেই? ইয়াতে আমি বহুত আছে, মানে বহু শিল্পী আছে, কলা কুশলী আছে, আৰু আমাক যিসকলে ভাল পায় আমাৰ অনুৰাগী আছে। তাৰ ভিতৰত আমি বিশেষকৈ ক'ব লাগিব যে আমি এই যি শক্তিটোত আছোঁ, প্ৰথমে আমাৰ অনুপম শইকীয়া ডাঙৰীয়া আমাক তেখেতে আগবঢ়াই লৈ গৈছে, আৰু বাবু আছে, মই আছোঁ, নেকিব আছে, চন্দন কাকতি, ৰেকিবুল, দুই এক অভিনেত্ৰী হয়, নেকিব টেক্সি গাড়ী গাইছিল নেকিব, আৰু দুই এক অভিনেতা আছে, যিসকল একেবাৰে উদীয়মান বুলি ক'বলৈ নতুন প্ৰজন্মৰ যিসকলে আগবাঢ়ি আহিছে, সেইসকল প্ৰায় সংখ্যক সাংস্কৃতিক কৰ্মী আমাৰ লগত আছে, আৰু আমাৰ লগত তেওঁলোকে যোগদান কৰিবলৈ প্ৰস্তুত হৈছে, তেওঁলোকে সাজু হৈছে। কাৰণ কিয়, তেওঁলোকে দেখিছে যে আমাৰ যিবিলাক উদ্দেশ্য, আমাৰ যিবিলাক এজেণ্ডা, সেই এজেণ্ডাসমূহে অসমৰ সামাজিক সাংস্কৃতিক প্ৰতিটো দিশতেই অসমৰ সমস্যাসমূহক লৈ আমি আগবাঢ়িছোঁ, আৰু এই সমস্যাসমূহ আমি সকলোকে জনাইছোঁ। তাৰ ভিতৰত কিন্তু আমাক অগ্ৰাধিকাৰ দিছে, আমাৰ লগত সহমত পোষণ কৰিছে আমাৰ ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ দলে। না, অজয় ফুকনৰ পৰা মোৰ এই কথাটো জানিব মন গৈছে যে কা বিৰোধী শক্তি, কা বিৰোধিতা, অজয় ফুকনে কা বিৰোধিতা কৰিছিল নেকি, যে ৰাজনীতি যোগ দিবলৈ, ৰাজনীতিৰ সুবিধা ল'বলৈ, সেইকাৰণে কা বিৰোধিতা কৰিছিল নেকি? নহয়, আচলতে এইটো কথা নহয়। কাৰণ কি, মই অকলে কা আন্দোলন কৰা নাই। আমাৰ শিল্পীসকলৰ যদি কিবা অসুবিধা হয়, আমি দেখিছিলোঁ যে অৰুণাচলত আমাৰ বাদ্যযন্ত্ৰী শিল্পীসকলে গোটেই গাড়ী জ্বলাই দিছিলে এক অনুষ্ঠানত, য'ত বহুত এটা তেওঁলোকৰ মাজত গোষ্ঠী সংঘৰ্ষ হৈছিল, এটা সকলোৱে জানে। তাৰ সেই এটা অনুষ্ঠান আমাৰ অসমত বহু শিল্পী কলা কুশলী গৈছিলে, আমি গাড়ী জ্বলাই দিছিলে। আমি তাৰ বাবেও আমি যে সৰ্বানন্দ সোণোৱালক আমি আহ্বান জনাই, যে দাবী জনাই আমাৰ ক্ষতিপূৰণ দিব লাগে আমাৰ শিল্পীসকলৰ, তেতিয়া আমি ৰাজপথত আন্দোলন কৰিছোঁ। অভিনীলৰ যিটো হত্যাকাণ্ডৰ পিছত আমি গোটেই যে মহানগৰী কঁপাই তুলিছিলোঁ, আমিয়ে নেতৃত্ব লৈছিলোঁ। সেইবিলাক তেতিয়া আমাৰতো তেনেকুৱা উদ্দেশ্য নাছিল। তাৰ আগতে আমি বিভিন্ন ধৰণৰ আন্দোলন কৰিছোঁ। আমি কেব থাকোঁতেও আমি আন্দোলন কৰিছোঁ, আৰু বিভিন্ন ধৰণৰ, আৰু কেবৰ প্ৰথমটো গান আমিয়েই প্ৰস্তুত কৰিছিলোঁ, যেতিয়া কেব আছিলে। তাৰপিছত আমি ক্ৰমান্বয়ে কা আন্দোলনত ভৰি দিছোঁ। কা আন্দোলনত ভৰি দিয়াৰ পিছত হয় যে আমাৰ মনত এই ভাৱটো কিয় জন্মিলে, যে আমি দেখিছোঁ যে কা আন্দোলন কৰিলোঁ, আমি ৰাজপথৰ আন্দোলন কৰিছোঁ, সদায় আমি ৰাজপথৰ আন্দোলনৰ মাজেৰে আমি আগবাঢ়ি যাওঁ,
আমাৰ ৰাজপথৰ আন্দোলনক যেতিয়া কোনোবাই ভৰিৰে মোহাৰি গছকি পেলাব চেষ্টা কৰিব, আমাৰ ৰাজপথৰ আন্দোলনক কোনোবাই অৱহেলা কৰিব, কোনোবাই মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ, কিছুমানে টুপি দিব, কিছুমানে ভয় ভাবুকি দিব, কিছুমানক লোভ মোহ দিব, এনেকুৱা ধৰণৰ তেওঁলোকে আমাৰ আন্দোলনটোক নিঃশেষ কৰিবৰ কাৰণে, আমাৰ আন্দোলনটোক ভাগ ভাগ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলায়। এইবিলাক আমি দেখিছোঁ। সেইকাৰণে আমি এটা কথা স্পষ্ট যে আমি স্থিতি এতিয়া আমাৰ সবল যে আমি কা নামানো আৰু অসমৰ প্ৰতিটো সমস্যাৰ লগত আমি সদায় মাত মাতি যাম। আৰু আমি এতিয়াও কাৰ যিটো আমি বিৰোধিতা কৰোঁ তাত অটল আছোঁ। আৰু ইভেন আমি কাক লৈ এটা গান আকৌ কৰিছোঁ, সেই গানটো আমি অতি সোনকালে আমি মুক্তিও দিম। আৰু এইকাৰণে আমি হয়, অজয় ফুকন মোৰ এই কথা জানিব মন গৈছে যে অজয় ফুকনে কৈছে যে জাতীয়তাবাদী সত্তা আছে অজয় ফুকনৰ, আৰু সেই সত্তা ৰক্ষাৰ কাৰণে কংগ্ৰেছত। কিন্তু কংগ্ৰেছ কিয়? ইয়াৰ পূৰ্বে আমি জনাত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত যিটো ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলি আছিলে, সেই প্ৰক্ৰিয়াটো হয়তো কিন্তু অজয় ফুকন ওতঃপ্ৰোতভাৱে জড়িত আছিলে। কেনেকৈ আঁতৰি গ'ল অজয় ফুকন? আঁতৰি কংগ্ৰেছৰ পোছাক পিন্ধিলে? আঁতৰি যোৱা নহয়, মূল কথা মই ইণ্ডিভিজুৱেল যদি মই অকলে এজন মানুহ কোনোবা এটা হেৰিয়ত যাওঁ, তাত কোনো ধৰণৰ গুৰুত্ব নাথাকিব বুলি মই ভাবোঁ। আমি ইয়াত এক শক্তি হৈ গৈছোঁ। মই সেইকাৰণে কৈছোঁ যে মই সকলোৰে লগত আলোচনা কৰিছোঁ যে আমি এক শক্তি হৈ ক'ত থাকিম, আমি কা বিৰোধী এটা শক্তিৰ লগত থাকিম আৰু যিখিনিয়ে আমাৰ দাবীসমূহ মানিব। এতিয়া হয়, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত, বিভিন্ন দল সংগঠনৰ উদ্যোগত যিটো আঞ্চলিকতাবাদী দল হ'ব, সেইটোক আমি সঁহাৰি সম্পূৰ্ণ জনাম, ভৱিষ্যতে জনাম। আমি তেওঁলোকৰ লগত আছোঁ, কিন্তু সেই দলটোতো এতিয়ালৈকে হোৱা নাই। কেতিয়া হয় সেয়াও কোনো ধৰণৰ মানে নিশ্চয়তা নাই। নিশ্চিত নথকাৰ পৰিপ্ৰেক্ষিতত আমাৰ শক্তিটো আমি তিনিটা ধৰণৰ আমি কথা আলোচনা কৰিছোঁ যে প্ৰথমে আমি কৰ্ম আন্দোলন কৰিম, আমাৰ নিজৰ কৰ্ম সংস্কৃতি আমি কৰি যাম। তাৰ পিছত আমি যদি প্ৰয়োজন সাপেক্ষে ৰাইজৰ ওচৰত আমি দায়বদ্ধ, ৰাইজৰ বাবে আমি ৰাজপথ আন্দোলন কৰিম। এতিয়াও আইনী যুঁজ চলি আছে কা আন্দোলনৰ কাৰণে বা অসমৰ বিভিন্ন সমস্যাৰ কাৰণে আমি মাত মাতি যাম। কিন্তু আমি ৰাজনৈতিক আন্দোলন কৰিম। ৰাজনৈতিক আন্দোলনৰ মাজেৰে আমাৰ যিবিলাক সমস্যা, আমাৰ যিবিলাক দাবী, সেইবিলাক আমি পূৰণ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। আৰু তাৰ সম্পূৰ্ণ ধৰণৰ আমাৰ লগত তেওঁলোকে সহমত পোষণ কৰিছে, আমাক সহযোগিতা প্ৰদান কৰিছে, তেওঁলোকে আমাক স্বাগতম জনাইছে আৰু তেওঁলোকে আশ্বাস প্ৰদান কৰিছে যে আপোনালোকে যিসমূহ এই 10টা এজেণ্ডা দিছে, এই 10টা এজেণ্ডাক আমি আখৰে আখৰে পালন কৰিম। তাৰমানে অজয় ফুকন আৰু বাবু বৰুৱাই এটা কংগ্ৰেছত যোগ দিয়াৰ পূৰ্বে 10টা এজেণ্ডা দিছে। এইখিনি কথা আমি অকল আমাৰ দুজন নহয়, আমাৰ এই সাংস্কৃতিক শক্তিটোৱে ইয়াত প্ৰায় 100 মান আছে। 100 মান আমি উদীয়মান নতুন প্ৰজন্মৰ শিল্পী, কণ্ঠশিল্পী, কোনোবা সংগীত শিল্পী, কোনোবা নৃত্যশিল্পী, কোনোবা মেকআপ আৰ্টিষ্ট, কোনোবা ঢোল বজায়, এনেকুৱা ধৰণৰ গোটেই সকলোখিনি মিলি হয়তো বহুত বেছি পপুলাৰ নহ'ব পাৰে, কিন্তু একো এগৰাকী অসমৰ সাংস্কৃতিক এই জগতখনৰ লগত জড়িত লোক। তেতিয়া 25 আগষ্টত কিমানজন এনেকুৱা কিমানজন শিল্পী কলা কৌশলী যোগ দিব? প্ৰায় আমাৰ লগত এতিয়ালৈকে 100 জন চাইন কৰিছে শতাধিক, আৰু আমি এখন এজেণ্ডা বনাইছোঁ। সেই এজেণ্ডাখন আমি ইতিমধ্যে প্ৰথম পুটতে আছে আমাৰ কা আন্দোলন। আমাৰ কা আন্দোলন আছে যে কা আন্দোলনক আমি নামানো, সেই আৰু সেইটো আপোনালোকেও এই কাখন আঁতৰাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু সম্পূৰ্ণ ব্যৱস্থা কৰিব লাগিব। তাৰপিছত আমাৰ সাংস্কৃতিক জগতৰ উন্নয়নৰ কাৰণে আমাৰ শিল্পীসকলৰ আৱাসগৃহৰ পৰা আমাক আৰ্টিষ্ট কলনীৰ প্ৰয়োজন হৈছে, আৱাসগৃহ দৰকাৰ হৈছে। আমি শেহতীয়াকৈ দেখিছোঁ যে আমাৰ বহু শিল্পী কলা কৌশলীৰ অৱস্থা খুব বেয়া, ইয়াত ভাড়া দি থাকিবলৈ দিগদাৰ হয়। যদি তেনেকুৱা এখন আৰ্টিষ্ট কলনী বনাই বহু শিল্পী কলা কৌশলীৰ খুব ধুনীয়া সুবিধা হ'ব, তাৰ সাংস্কৃতিক কৰ্মীসকলৰ সুবিধা হ'ব। ভ্ৰাম্যমাণ থিয়েটাৰৰ কথা কৈছোঁ, ভ্ৰাম্যমাণ থিয়েটাৰ উন্নতিৰ কাৰণে উদ্যোগীকৰণ কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব লাগে, কাৰণ ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ সম্পদ হয়, বিৰল। তাৰপিছত আমি আমাৰ সাংস্কৃতিক জগতৰ মানুহক ৰাজনৈতিকভাৱে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। আৰু এই সাংস্কৃতিক জগতৰ মানুহ যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেতিয়া আমাৰ যিবিলাক সাংস্কৃতিক কিছুমান অনুষ্ঠান গঢ় লৈ উঠিব বা অসমত বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰকল্প কেন্দ্ৰ গঢ় লৈ উঠিব, বা আজি সাংস্কৃতিক দিশটো উন্নতিৰ কাৰণে আমাৰ যিসকলৰ আমাৰ মাজত থাকিব, যিখন চৰকাৰ আহিব, কংগ্ৰেছ চৰকাৰৰ লগত আমি কথা পাতিছোঁ যে কংগ্ৰেছ চৰকাৰৰ যদি আহে, তেওঁলোকে আমাৰ কালচাৰ ডিপাৰ্টমেণ্টৰ মানুহক কোনোবাই তেওঁলোকে যাতে যিসকল যোগ্য হয় তেওঁলোকক মিনিষ্ট্ৰিটো দিব, বা তেতিয়া আমাৰ কাৰণে আমি অতদিনে দেখিছোঁ যে আমাৰ কালচাৰ লাইনৰ মানুহক কোনো ধৰণৰ সেই সাংস্কৃতিক মন্ত্ৰীটো বা মন্ত্ৰালয়ৰ যিটো দপ্তৰ বিভাগৰ মন্ত্ৰী থাকে তেওঁলোকে নিদিয়ে। যদি আমাৰ অসমৰ এই যে শিল্পী ফালৰ পৰা যদি কোনোবা এজন তেনেকুৱা থাকে, নিশ্চয় আমাৰ অসমৰ সাংস্কৃতিক জগতখন উন্নতি কৰাৰ ক্ষেত্ৰত আমাৰ যিবিলাক প্ৰতিনিধি আমাৰ নিশ্চয় তেওঁলোকে হেৰি কৰিব। মই এই কথা আকৌ মোৰ প্ৰশ্ন থাকি গ'ল যে যিহেতু সদৌ অসম ছাত্ৰ সন্থাই পোনপটীয়াকৈ নক'লে, ইতিমধ্যে পৰামৰ্শদাতা সমিতি এখন গঠন কৰিলে, আৰু সেই সমিতিয়ে হয়তো তেওঁলোকৰ ৰাজনৈতিকভাৱে কেনেকৈ আগুৱাবলৈ তাৰ হয়তো দিক নিৰ্ণয় কৰিব। সেই মুহূৰ্তত যিহেতু সেই প্ৰক্ৰিয়াত কা বিৰোধিতাত
সেই প্ৰক্ৰিয়াটোত অজয় ফুকনহঁতৰ নিচিনা অজয় ফুকন বাবু বৰুৱাৰ নিচিনা শিল্পীসকলো ওতঃপ্ৰোতভাৱে জড়িত আছিলে কিন্তু সেই প্ৰক্ৰিয়াৰ পৰা আঁতৰি কিহৰ কাৰণে ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ কেনেকৈ বিকল্প হ'ব পাৰে এই কথাবিলাকৰ যিবিলাক কথা কৈছে জাতীয়তাবাদী সত্তা কংগ্ৰেছ কেনেকৈ বিকল্প হ'ব পাৰে কাৰণ কংগ্ৰেছতো এটা সময়ত আমাৰ অসমৰ মানুহে গণশত্ৰু বুলি মানে ক'ব বিচাৰিছিলে বহু সময়ত কিন্তু এই কেনেকৈ হ'ব পাৰে কংগ্ৰেছ বিকল্প কেনেকৈ হ'ব পাৰে মই এটা কথা কৈছোঁ যে আজি ঐক্যবদ্ধভাৱে যেতিয়া আমি আন্দোলনখন আমি আগুৱাই লৈ গৈ আছোঁ তাৰ পৰিপ্ৰেক্ষিতত আমি এটা বস্তু দেখিছোঁ যে কা আন্দোলনৰ যেতিয়া কেব আছিলে কেবৰ সময়ত আমাৰ অসমখনক কোনে সহায় কৰিছিলে নিশ্চয় কংগ্ৰেছ চৰকাৰখনে সহায় কৰিছিল তেতিয়া কংগ্ৰেছ চৰকাৰখনে ৰাজ্যসভাত তেওঁলোকে যেতিয়া হেৰি হৈছিলে তেতিয়া পাছ হোৱা নাছিলে বিলখন সেইটো কথা তাৰপিছত আমাৰ যিবিলাক ইয়াৰ প্ৰতিনিধিবৰ্গ গৈ কিনে ৰাহুল গান্ধীকো লগ কৰিছে ৰাহুল গান্ধী তেওঁলোকৰ কংগ্ৰেছে বিভিন্ন ধৰণে তেওঁলোকে আশ্বাস প্ৰদান কৰিছিলে তেতিয়া সময়ত বা সহযোগিতা আগবঢ়াইছে তাৰপিছত এতিয়াও আইনী যুঁজখনত কংগ্ৰেছেও আইনী যুঁজ চলাই আছে তো গোটেইখিনি আমাৰ প্ৰথম যিটো মানে মূল দাবী কা আন্দোলনখনত এতিয়াও ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰে আজি কংগ্ৰেছে হয় ৰাষ্ট্ৰীয়তাবাদী হয় কিন্তু তেওঁলোকে আমাৰ জাতিৰ কাৰণেতো এইটো এটা কাম কৰি আছে আমাৰ জাতিৰ কাৰণে তেওঁলোকে মাত মাতি আছে আজি কাখনৰ ক্ষেত্ৰত আমাক তেওঁলোকে সম্পূৰ্ণ ধৰণৰ যিমান যি নহওক আমি দেখিছোঁ তেওঁলোকে সহযোগিতা প্ৰদান কৰিছে আমি সেই যেতিয়া কেব আছিলে তেতিয়াৰ পৰা আমি দেখি আছোঁ এতিয়া আমি যিবিলাক কথা কৈছোঁ যে তেওঁলোকে ইমান ইচ্ছা প্ৰকাশ কৰিছে তো আমি দেখিছোঁ হয় মানুহৰ ভুল শুদ্ধ এইবিলাক থাকেই প্ৰত্যেকৰে 5টা আঙুলি কেতিয়া সমান নহয় এটা সময়ত যদি কংগ্ৰেছে ভুল কৰিছিলে তাৰ ভুলবিলাকত যদি শুধৰণি কৰি এক নতুন তেওঁলোকেও ৰাষ্ট্ৰীয়তাবাদী হয় কিন্তু তেওঁলোকৰ মাজতো যদি এক জাতীয়তাবাদ আদৰ্শ গঢ় লৈ উঠে আৰু আমি গৈ কিনে যদি সেই ৰাষ্ট্ৰীয়তাবাদৰ মাজত যদি আমি এক জাতীয়তাবোধ আমি গঢ় দিব পাৰোঁ আমি সেইখিনি প্ৰচেষ্টা চলাব পাৰোঁ আৰু এতিয়া দেখিছোঁ যিহেতু অহা বছৰ যে চৰকাৰ গঠন কৰিবলৈ হ'লে যে কংগ্ৰেছ চৰকাৰে কৰিব লাগিব কাৰণ কি আটাইতকৈ শক্তিশালী বিৰোধী শক্তিটোৱে হৈছে কংগ্ৰেছ আৰু কংগ্ৰেছ দলটোৱে যদি চৰকাৰ গঠন কৰিবলগীয়া হয় তে আমি তেতিয়া আমাৰ যিবিলাক দাবী এই কাখন বিজেপিক যদি উফৰাবলৈ হয় আমি ডেফিনেটলি তেওঁলোকৰ লগত আমি চামিল হ'ব লাগিব যদি নতুন এটা দল গঠন হয় কাইলৈ কিন্তু যদি মিলিজুলি বা মহাজোটবন্ধন চৰকাৰ হয় তেতিয়াও সেই কংগ্ৰেছক দৰকাৰ হ'বই কংগ্ৰেছক লাগিবই সেইকাৰণে যিহেতু তেওঁলোকে আমাক কৈছে যে আপোনালোকে আমাক আহক কা বিৰোধী শক্তি আৰু শিল্পীসকলৰ ফালৰ পৰা সাংস্কৃতিক কৰ্মীসকলৰ ফালৰ পৰা আমি বিচাৰোঁ যে আপোনালোকে আমাৰ লগত সহযোগ কৰক তো আমি সেই সহযোগিতাৰ আমি তেওঁলোকৰ যিখিনি আমাৰ প্ৰতি আন্তৰিকতা আমাৰ প্ৰতি যিখিনি সন্মান আৰু আমাৰ প্ৰতি তেওঁলোকে যিখিনি আশা কৰিছে সেই আশাখিনি আমি খুব স্বাগতম জনাইছোঁ আদৰণি জনাইছোঁ আমাৰ ভাল লাগিছে মই আৰু এটা কথা জানিব মন গৈছে অজয় ফুকন বাবু বৰুৱা এইসকল শিল্পী বিজেপিৰ প্ৰতি ক্ষুণ্ণ হোৱাৰ এটা মূল কাৰণ হৈছে হয় কাৰ বিৰোধিতা আৰু তাৰ বাহিৰে আৰু কি কথাত বিজেপিৰ প্ৰতি শিল্পীসকল ক্ষুভিত আৰু কিবা কাৰণ আছে প্ৰথম কথা তেওঁলোকে গোটেই জাতিটোক প্ৰবঞ্চনা কৰিছে প্ৰতাৰণা কৰিছে আৰু এতিয়া লকডাউনৰ সময়ত আমি দেখিলোঁ আৰু গোটেইবিলাক কথা মানে লকডাউনৰ সময়তে আমাৰ গোটেই মনবিলাক ঘূৰি গৈছে আমি বাধ্য হৈছোঁ এইটো কাৰণে কাৰণ কিয় এইটো সময়ত তেওঁলোকে কোনো ধৰণৰ সহযোগিতা প্ৰদান নকৰিলে আমাৰ লগত আমাক একোৱে কথা নক'লে আজি এই তাৰিখলৈকে আজি ভ্ৰাম্যমাণ থিয়েটাৰ হোৱা নাই ভ্ৰাম্যমাণ থিয়েটাৰ হ'ব নহ'ব কোনো মানে নিশ্চয়তা নাই আৰু ইয়াত যিসকল শিল্পী কলা কৌশলী জড়িত আছে তেওঁলোকৰ এনেকুৱা ধৰণৰ বেয়া অৱস্থা হৈছে যে তেওঁলোকে কোনো ধৰণৰ কিন্তু তাত কোনো ধৰণৰ মানে আমি মাত মতা নেদেখিলোঁ কোনো ধৰণৰ সহযোগিতা প্ৰদান কৰা নেদেখিলোঁ কেৱল অৱহেলা কা আন্দোলন কৰিছে কাৰণেই শিল্পীসকলক তেওঁলোকে তেনেকুৱা মাহিয়াই চকুৰে চাব বা মানে চোকা দৃষ্টিৰে চাব এইটো কথা নহয় আচলতে কা আন্দোলন কৰাটো সেইটো অধিকাৰ হয় সেইটো অসমৰ অধিকাৰ জাতিৰ অস্তিত্ব জীয়াই থাকিবলৈ হ'লে এই আজি জাতিটো সংকটত ভুগিছে বিজেপি চৰকাৰে কৰাইছে ডেফিনেটলি সকলো ওলাই আহিব আমি ৰাজপথৰ আন্দোলন আমি নকৰিব পাৰোঁ কাৰণ কি আমি ষ্টুডিঅ'ৰ ভিতৰত আমি গান সৃষ্টি কৰি আমাৰ সৃষ্টিকৰ্ম আমি আগবঢ়াই নিব পাৰোঁ কিন্তু জাতিটো যেতিয়া বিপদ হ'ব আমাৰ যেতিয়া অসমীয়া ভাষা অসমীয়া কলা কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি আহিব ডেফিনেটলি আমি ৰাজপথত নামিবই লাগিব যদি আমাৰ ভাষাই নাথাকে তেন্তে আমি গান কি ভাষাত বনাম কিহত কৰিম আমাৰ অসমীয়া জাতিটোৱে যদি নাথাকিব তেন্তে আমি ক'ত আমি সৃষ্টিকৰ্ম কৰিম সেইকাৰণে এইখিনি গোটেইখিনিত আমি তেওঁলোকক অকলে এইটো বিষয় নহয় আজি প্ৰতিটো বিষয় লৈ আজি আমি আজি ব্যক্তিকেন্দ্ৰিক হয় মানে বিজেপি চৰকাৰখন ব্যক্তিকেন্দ্ৰিক হয় প্ৰতাৰণা কৰাই নহয় যে তেওঁলোকে কেৱল নিজৰ আত্মকেন্দ্ৰিক আৰু নিজৰ সেই মুনাফাৰ কথা ভাবি থাকে সদায় মুনাফা আদায় কৰে যে ৰাইজৰ পক্ষত তেওঁলোক ইমান বেছি নাই সেইটো অসমৰ ৰাইজে ইতিমধ্যে বিচাৰ বিবেচনা কৰিছে বোধ হয় আৰু আমাৰ মনত সেইটোৱে কথা যে আমি বহুতবাৰ তেওঁলোকক ক'লোঁ আমাৰ লগত কাখনক লৈ আমি ক'লোঁ যে আমাৰ এটলিষ্ট আমাৰ লগত আপোনালোকে আলোচনা কৰক যে
আমি বিচৰা নাই কাখন আমিতো ইমান মূৰ্খ নহয় আজি অসমৰ ৰাইজ অসমৰ সাংস্কৃতিক কৰ্মীসকলতো ইমান বেছি নজনা নহয় বা বিভিন্ন মহলে তেওঁলোকক আহ্বান জনাইছে যে আলোচনা কৰক কাখনক লৈ কিবা এটা কৰিব পাৰি নি কিন্তু একো ধৰণৰ তেনেকুৱা কাম নেদেখিলোঁ কেৱল অৱহেলা হয় মই বুজিলোঁ বাৰু কিন্তু মই লগতে অজয় ফুকনক সুধিব খুজিছোঁ অজয় ফুকনৰ গুৰু বুলিয়ে কৈছোঁ গুৰু পৰম সুহৃদ বা সতীৰ্থ জুবিন গাৰ্গ জুবিন গাৰ্গে কা বিৰোধিতা কৰি আছে কিন্তু কা বিৰোধিতা কৰিও তেওঁ ইতিমধ্যে চৰকাৰৰ তেওঁলোকৰ যিটো উদ্যোগৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী কা চাপিছে সেইলৈ সমালোচনাৰ জোৱাৰ উঠিছে ছ'চিয়েল মিডিয়াত এই সন্দৰ্ভত অজয় ফুকনে কি ক'বলগীয়া আছে আচলতে মই সেইটো ইমান বেছি সমালোচনা কৰাৰ বিষয় বুলি মই নাভাবোঁ কাৰণ কি জুবিন দাক আমি সদায় মুক্তভাৱে ৰাখিব লাগে আৰু তেওঁ কৈ মুক্ত আৰু তেওঁ সদায় নিজৰ বিচাৰ বুদ্ধিৰে সদায় আগুৱাই গৈ থাকে তেওঁ কিবা এটা ক্ষেত্ৰত তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছে আৰু তাৰ কথা এইটো চাব লাগিব যেতিয়া তেওঁ অসুস্থ হৈ আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খবৰ লৈছিল হয় খবৰ লৈছে আহিছে তাৰপিছত তেওঁ বম্বেৰ পৰা অহাৰ ব্যৱস্থাটো তেওঁলোকে কৰি দিছে ধন্যবাদ সূচক এটা কথা ক'বৰ কাৰণে বা কিবা এটা আলোচনা কৰিবৰ কাৰণে যাব পাৰে মুখ্যমন্ত্ৰী এজনৰ ওচৰলৈ সকলোৱে যাব পাৰে সেইখিনি অধিকাৰ আজি মোৰো আছে ময়ো যাব পাৰোঁ কিন্তু সেইখিনি কথাক লৈ ইমান সমালোচনা কৰাৰ প্ৰয়োজন নাই আৰু মই আশা কৰোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া কেতিয়াও অসমীয়া জাতিক বিশ্বাসঘাতকতা নকৰে কাৰণ কি অসমক ইমান বেছি ভাল পায় যিটো মানুহে অসমলৈ ঘূৰি আহিছে বম্বে নিচিনা এখন ইমান ডাঙৰ তেওঁ তাত ঘৰ দুৱাৰ আছে সকলো আছে ইমান ডাঙৰ এখন প্লেটফৰ্ম এৰি কিনে আজি অসমখনৰ কাৰণে কিয় ঘূৰি আহিছে আজি অসমীয়া ছবি জগতক তেওঁ আকৌ পুনৰুজ্জীৱিত কৰিছে অসমীয়া সাংগীতিক জগতখন আমাৰ নিচিনা বহু মানে সংগীত শিল্পীক তেওঁ জন্ম দিছে বুলি ক'ব লাগিব আমাৰ আজি এইখিনি আমি যে পৰ্যায় পাইছোঁ তেওঁ বহুত অৰিহণা আছে সেইকাৰণে এইখিনিত সমালোচনা কৰি লাভ নাই আৰু মই এটা কথা কম স্পষ্ট যে হয় জুবিন গাৰ্গে গৈছে তেওঁ কিবা এটা মহৎ উদ্দেশ্যৰে গৈছে কিন্তু সেই মহৎ উদ্দেশ্যটোক কোনোবাই যেন ব্যৱহাৰ নকৰে ৰাজনৈতিক মুনাফা আদায় নকৰে সেই ক্ষেত্ৰত তেওঁক যেন ব্যৱহাৰ কৰি সেই ৰাজনৈতিক দল বা এইখন চৰকাৰে তেওঁলোকৰ সুবিধা আদায় নকৰে এইখিনি মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ কাৰণ কি জুবিন গাৰ্গ অসমৰ সম্পদ হয় সম্পদ হিচাপে জীয়াই ৰাখক আৰু আমি জীয়াই ৰখাৰ তেওঁক সংৰক্ষণ কৰাৰ সকলোৰে দায়িত্ব আছে এইখন চৰকাৰো আছে হয়তো এইখন চৰকাৰ আৰু 6 মাহ বা 7 মাহ 8 মাহ আছে তাৰপিছত হয়তো পৰৱৰ্তী এখন চৰকাৰ হ'ব পাৰে যে সেইকাৰণে কৈছোঁ সকলোৰে দায়িত্ব আছে এই 6 মাহৰ কাৰণে যে জুবিন গাৰ্গক লৈ যাতে তেওঁলোকেও পলিটিক্স নকৰে ৰাজনীতি নকৰে ঠিক আছে এইটো অজয় ফুকনৰ আহ্বান অজয় ফুকন বাবু বৰুৱা অনুপম শইকীয়াহঁতে এই কংগ্ৰেছত যোগদানৰ পূৰ্বে কংগ্ৰেছ নেতৃবৰ্গৰ সৈতে বা তৰুণ গগৈ বা ৰিপুণ বৰা বা দেৱব্ৰত শইকীয়া তেওঁলোকৰ কেইবালানিও আলোচনাত মিলিত হৈছে কেতিয়াৰ পৰা আলোচনা হৈছে কেনেকৈ প্ৰস্তাৱ দিলে এইটো শিল্পীসকলে নিজে আগবাঢ়ি প্ৰস্তাৱ দিলে নে তেওঁলোকৰ ফালৰ পৰা প্ৰস্তাৱ দিছিলে কি কথা বতৰা এই বিষয়ত জানিব বিচাৰিছিলোঁ নহয় আচলতে সেইটো সময়ত আমাক বিভিন্ন ধৰণৰ পৰা ফোন আহিছে আৰু বিভিন্ন ধৰণে আমাক কা আন্দোলনৰ সময়তো ধৰক শাসকীয় দলৰ ফালৰ পৰাও কিবা কিবি ধৰণৰ এনেকুৱা ধৰণৰ কৈছে যে ইভেন প্ৰশাসনৰ ফালৰ পৰা ভয় ভাবুকিও দিয়া হৈছিল বিভিন্ন ধৰণৰ বা তাৰপিছত আকৌ এনেকুৱা ধৰণৰ কৰা হৈছিল যে আমাৰ দললৈ আহিব লাগে এনেকুৱা ধৰণৰ বহুতে মোক কৈছে বিচাৰিছিলে তাৰপিছত আমি যিমানেই যি নহওক যিমান ডাঙৰ কিবা নিদিয়ক লাগে আৰু এটা কথা কি যে মই মোৰ কথা ক'ব লাগিব যে মই এগৰাকী স্পষ্টবাদী মানুহ হয় আৰু মোৰ লোভ এইবিলাক নাই কাৰণ কিয় মই নিজে মানে সত্যবাদী আদৰ্শৰে মই সদায় যাওঁ আৰু কষ্ট কৰিছোঁ জীৱনটোত বহুত সংগ্ৰাম কৰিছোঁ সংগ্ৰাম কৰি আজি এইটো পৰ্যায় পাইছোঁ কি কৰা নাই জীৱনটোত বহুত কৰিছোঁ সেইকাৰণে নিজৰ ওপৰত ভৰসা আছে নিজৰ ওপৰত আত্মবিশ্বাস আছে সেইকাৰণে নিজৰ সত্তাটোক সহজে বিক্ৰী হ'ব নিদিওঁ আৰু বিক্ৰী নকৰোঁ কিন্তু তাৰপিছত যিটো নতুন আঞ্চলিক দল সেই আঞ্চলিক দলৰ লগত মই আলোচনা কৰি আছিলোঁ আলোচনা কৰি মই আগবঢ়াই নিছিলোঁ তাৰপিছত বহুত দিন খবৰ নাই মানে লকডাউনৰ সময়ত তাৰপিছতে মই যোগাযোগ কৰি মই বিভিন্নজনৰ লগত আৰ্টিষ্টৰ লগত মই লুইনজ্যোতি গগৈ ডাঙৰীয়াত বা গোটেইখিনিৰ লগত মই এটা যোগাযোগ স্থাপনো কৰাই দিছোঁ যে সকলোখিনি কওক যে কথাখিনি কেনেকৈ আগবাঢ়িব পৰা যায় তাৰপিছত সকলোখিনি আলোচনা কৰিছে আলোচনা কৰি তেওঁলোকে জুবিন দাকো তেওঁলোকে জনাইছে গোটেই কথাখিনি আৰু তাৰপিছত বাবু অনুপম শইকীয়া আমাকো জনাইছে গোটেইখিনি আমিও আছোঁ আমি এটা কথা কৈছোঁ যে যেতিয়াই দল হয় আমি সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰিম আমি তেওঁলোকৰ লগত আমি কাৰণ কি এইটো আঞ্চলিকতাবাদ প্ৰয়োজন আছে কিন্তু তাৰ আগতেই আমাক ইতিমধ্যেই আমি সেই যেতিয়া আলোচনা তাৰ আগতে কংগ্ৰেছৰ দলৰ ফালৰ পৰা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আহিছে বিভিন্ন ধৰণৰ তেওঁলোকে হেৰি কৰিছে আৰু আপোনালোকে দেখিছিলেই যে সেই ৰাজ্যসভাৰ যেতিয়া হেৰিৰ সময়ত তেতিয়াও শিল্পীসকলক লৈ তেওঁলোকে এটা মানে হেৰি দিছিলে আহ্বান দিছিল যে আমাৰ লগত যোগদান কৰিব লাগে বা কা বিৰোধী শক্তি আমাৰ লগত থাকিব লাগে আমি একেলগে আগবাঢ়িব বিচাৰোঁ
তাৰপিছত আমি বিভিন্ন ধৰণৰ আলোচনাৰ মৰ্মে আৰু মোৰো কেইবাগৰাকীও আছে চা চিনাকি তেওঁলোকেও ক'লে যে আহিব লাগে আমাৰ তাতে আমাৰ হৈ কাম কৰিব লাগে আমাৰ দলটোক আগুৱাই লৈ যাব লাগে আকৌ নতুন ৰূপত তেতিয়া আপোনালোকৰ দৰে যদি নতুন প্ৰজন্ম আহে ডেফিনেটলি কংগ্ৰেছ চৰকাৰে আৰু মানে আগন্তুক দিনত ভাল ভাল কাম কৰি যাব এতিয়া দল হৈ আছে যদি চৰকাৰ হয় আপোনালোকৰ যিখিনি মানে হেৰি আছে দাবী আছে সকলোখিনি পূৰণ কৰিম আমি তাৰপিছত আমি আমাক আগবঢ়াই লৈ গ'ল কেইগৰাকীমান ব্যক্তি আছে আমি প্ৰথমেই আমাৰ যিহেতু গোটেই কংগ্ৰেছ দলটোৰ মুখ্য মানুহগৰাকী হ'ল সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াৰ লগত আমাৰ সাক্ষাৎ হ'ল তেখেতে খুব ধুনীয়াকৈ আমাক মানে গোটেইখিনি কথা বুজাই দিছে যে তেওঁ আমাক এটা বিশ্বাস দিছে আৰু কি ধৰণে আগবাঢ়িব লাগিব তেওঁ ধুনীয়াকৈ পৰামৰ্শ দিছে আমিও তেওঁৰ পৰা ক'লোঁ যে আপোনাৰ পৰামৰ্শ লাগিব আপোনাৰ আশীৰ্বাদ লাগিব যে আগন্তুক দিনত যদি আমি আপোনালোকৰ হৈ কাম কৰোঁ যে কি ধৰণে কৰিম বা কি ধৰণে আগবাঢ়ি যাম আৰু তাৰপিছত আমি গৌৰৱ গগৈ ডাঙৰীয়াকো লগ পাইছোঁ তেখেতকো গোটেই কথাখিনি আমাৰ এটা আলোচনা হ'ল তাৰপিছত ৰিপুণ যিহেতু তেখেত সভাপতি হয় আৰু সেই সভাপতিগৰাকীৰ আচলতে তেওঁ আমাৰ প্ৰতি যিখিনি মানে সন্মান দিছে আন্তৰিকতা সেইখিনিত আচলতে আমি বহুত মুগ্ধ হৈছোঁ যে বহুত ধুনীয়াকৈ তেওঁ যি ধৰণে আমাক কথাবিলাক ক'লে যি ধৰণে তেওঁ নেতৃত্ব দি আমাৰ এই দলটোক সহযোগিতা প্ৰদান কৰিছে আৰু মই আজি এই চেগতে কওঁ যে তেওঁক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁ আমাক মানে নহয় মানে আমি যে এই যে ৰাজনীতি দলত বা কংগ্ৰেছত যোগদান কৰিম কেৱল আজি কিন্তু তেওঁৰ কিছুমান কথাই আমাক কিন্তু মানে মুগ্ধ কৰিছে সেইকাৰণে আমি তেওঁৰ কথা মতে আমি কিছুমান আগবাঢ়িছোঁ মানে আদৰ্শবিলাক ভাল লাগিছে আৰু যেতিয়া আমাৰ এই তেওঁলোকে ক'লে লিখিত হিচাপত আপোনালোকৰ এজেণ্ডাবোৰ দিয়ক কি আছে আৰু আপোনালোকে সেই শক্তিটোৱে কি ধৰণে বিচাৰে তাৰপিছত আমি সেইখিনি গোটেইখিনি দিলোঁ তাৰপিছত তেখেতে আকৌ আমাক সন্মানীয় তৰুণ গগৈ ডাঙৰীয়া ওচৰলৈ লৈ গৈছে কাৰণ তেখেতে যিহেতু মই কৈছোঁ যে তেখেতে এগৰাকী মুখ্য মানুহ তাৰপিছত আমাৰ গোটেই এজেণ্ডাখিনি তেওঁৰ আগত পঢ়ি শুনোৱা হৈছে এইবিলাক এতিয়া যিখন কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে যিখন ইয়াত প্ৰকাশ কৰিব চনত তাত এইবিলাক সন্নিৱিষ্ট হ'ব ডেফিনেটলি সেইটো কথাই কৈছে আচ্ছা আৰু তৰুণ গগৈ ডাঙৰীয়া আচলতে মই নেতৃত্বটো আপোনালোকে জানেই তাত কোনো হেৰি কৰিবলগীয়া নাই আৰু এটা কথা মই স্পষ্ট কওঁ যে তৰুণ গগৈ চৰকাৰখনৰ যেতিয়া চৰকাৰ আছিলে তেতিয়া তৰুণ গগৈ কিন্তু কোনো ধৰণৰ মানুহজনৰ বিতৰ্ক বা কোনো ধৰণৰ কিবা যদি দুৰ্বলতা আছে বুলি আমি নাভাবোঁ তাত দুৰ্বলতা থকা মানুহ কোন আছিলে সেইবিলাক মানুহে এতিয়া ইতিমধ্যে জানিব কাৰণ কিয় তৰুণ গগৈ চৰকাৰ দিনত কোনে বেয়া কাম কৰিছিলে কোনবিলাক মন্ত্ৰীয়ে তেওঁক মানে বৰবাদ কৰি থৈ আহিবলৈ চেষ্টা কৰিছিল বা তেওঁক বদনাম দিবৰ কাৰণে চেষ্টা কৰিছিল আজি সেইবিলাক গোটেইখিনি কথা ওলাই পৰিছে সেইকাৰণে তৰুণ গগৈ ডাঙৰীয়াৰ যি আদৰ্শ সেয়াও আমি শ্ৰদ্ধা কৰোঁ তৰুণ গগৈ ডাঙৰীয়াই যি ধৰণে অসমৰ ৰাজনীতিত তেওঁ ভূমিকা আছে সেই অজয় ফুকন তৰুণ গগৈৰ ৰাজনীতি তৰুণ গগৈৰ আদৰ্শ বিতৰ্কৰ ঊৰ্ধ্বত নহয় তেওঁ কংগ্ৰেছ দলৰ বহুবিলাক কথাত আপত্তি কৰিবলগীয়া বহুবিলাক বিষয় আছে মই সেইবিলাক প্ৰসংগ দিব নাযাওঁ মই এটা জানিব খুজিছোঁ যে যিহেতু এই কংগ্ৰেছে ইতিমধ্যে অজয় ফুকন আৰু বাবু বৰুৱাক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে এইবাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা বাবু বৰুৱা আৰু চাবুৱা সমষ্টিৰ পৰা অজয় ফুকনক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আপুনি ভাবেনে কংগ্ৰেছ দলে এই যিটো আশ্বাস দিছে আশ্বাসত তেওঁলোকে অলৰ থাকিব এটা কথা কি হয় যদি আমাক যোগ্য বুলি ভাবে তেওঁলোকে আৰু যদি আমাৰ চাবুৱাবাসী ৰাইজেও যদি বিচাৰে আৰু নিশ্চয় সেয়া হ'ব সম্ভৱ হৈ উঠিব বুলি ভাবোঁ আৰু এটা কথা কি হয় যে আজি যদি কংগ্ৰেছ দলে যদি আমাক প্ৰাৰ্থিত্ব প্ৰদান নকৰে তো আমি এনেকুৱা ধৰণে আমি নিজক প্ৰস্তুত কৰি লৈছোঁ বা প্ৰস্তুত কৰিছোঁ যে আমি নিৰ্দলীয় যদি আমি খেলোঁ অহা কাইলৈ যদি চাবুৱা অঞ্চলত তো আমি জয়ী হ'বৰ কাৰণে এনেকুৱা ধৰণৰ আমি প্ৰস্তুত হ'ব লাগিব কাৰণ কিয় ৰাইজৰ কাৰণে কাম কৰিবলৈ হ'লে ৰাইজৰ একেবাৰে কাষ চাপিব লাগিব সেইকাৰণে মই বিভিন্ন ধৰণৰ চাবুৱাবাসীৰ ৰাইজ চাবুৱাবাসীৰ বিভিন্ন ধৰণৰ দল সংগঠন আছে তেওঁলোকৰ লগত মই যোগাযোগ কৰিছোঁ তেওঁলোকৰ লগত কথা পাতিছোঁ এতিয়া আমাৰ চাবুৱাবাসীৰ কিবিলাক সমস্যা সেই সমস্যাখিনিৰ লগত কথা পাতিছোঁ আৰু আমি অসমৰ বিভিন্ন সাংস্কৃতিক মহলৰ বিভিন্ন ৰাজনৈতিক মহলৰ বা বিভিন্ন সংবাদ মাধ্যমৰ সাহিত্যিক বুদ্ধিজীৱী তেখেতসকলৰ লগতো আলোচনা কৰিছোঁ যদি আমি যাওঁ কি ধৰণে আমি কাম কৰিম যে আমি এনেকুৱা ধৰণৰ কিছুমান আলাপ আলোচনা কৰিছোঁ যেতিয়া আমাক যেতিয়া সুবিধা দিব বা আমাক যেতিয়া সেই সুযোগ দিব নিশ্চয় আমি সেইখিনি নিষ্ঠা সহকাৰে পালন কৰিবলৈ আমি আগবাঢ়িম মানে এতিয়ালৈকে দুজন শিল্পীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বাবু বৰুৱা আৰু অজয় ফুকন আৰু অনুপম শইকীয়াও আহিব নেকি বিশ্বনাথ চাৰিআলি অনুপম দাৰ কথা স্পষ্ট কথা যে অনুপম দাই যদিও আমাৰ শক্তিটোৰ লগত আছে
তেওঁ পোনপটীয়াকৈ কোনো ধৰণৰ নিৰ্বাচনৰ লগত জড়িত নহয়। আৰু কোনোবা শিল্পী আছে নেকি নিৰ্বাচনী নিৰ্বাচনৰ জড়িত জড়িত হ'ব। এতিয়া এটা কথা স্পষ্ট, আমি এতিয়া প্ৰথমে আমি আগবাঢ়িছোঁ, ইয়াৰ পিছত হয়তো বহু আহিব আমাৰ মাজৰে হওক বা বিভিন্নজনে হওক। যেতিয়া আমি আমাৰ এই শক্তিটোক, আমাৰ সত্তাটোক আমি আগুৱাই লৈ যাম, যেতিয়া আমি এই কংগ্ৰেছৰ লগত চামিল হ'ম, আমি এটা কথাই কৈছোঁ যে আমি 2021ত বিজেপি বিৰোধী এক শ্লোগানেৰে আমি এক ৰাজনৈতিক আন্দোলন কৰিম। বিজেপিক উৎখাত কৰিবৰ বাবে, বিজেপিক অসমৰ পৰা বিদায় দিবৰ কাৰণে আমি এই যি আমাৰ প্ৰচেষ্টা, আমাৰ এই শক্তিটোৱে আমি এই ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ লগত আমি যোগদান কৰিছোঁ, চামিল কৰিছোঁ। এইটো কাৰণেই কৰিছোঁ যাতে আমি বিজেপিক উৎখাত কৰিব পাৰোঁ অসমৰ পৰা, আৰু বিজেপিক উৎখাত কৰিলেহে এই কাখন অসমৰ পৰা নাইকিয়া হ'ব, অসমৰ পৰা শেষ হৈ যাব। সেইকাৰণে কৈছোঁ যে আমি আগবাঢ়িছোঁ, আমাৰ লগত বহুতে সহযোগ কৰিছে, আৰু পৰৱৰ্তী সময়ত আৰু আমাৰ বিভিন্নজন আহিব বুলি আমাৰ নিশ্চয় আচ্ছা বা বিশ্বাস কৰিছে। অজয় ফুকনৰ বিৰুদ্ধে অভিযোগ আছে, অজয় ফুকনে সুবিধাবাদী ৰাজনীতি কৰিছে। তেওঁ যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যেতিয়া ৰাজনৈতিক দল এটা গঠনৰ বা গোট এটা গঠনৰ কাৰণে এটা প্ৰস্তুতি চলি আছিলে, সেই সময়ত সেই প্ৰস্তুতি সক্ৰিয় অংশীদাৰ। পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছত আহি গ'ল। গতিকে কেৱল ক্ষমতা লাগে অজয় ফুকনক, এনেকুৱা এটা অভিযোগ হৈছে যে ক্ষমতাৰ পিছত অজয় ফুকন দৌৰিছে, সেইকাৰণে তেওঁ এই সুবিধাবাদী চৰিত্ৰ তেওঁ উদঙাই দিছে। এই সমালোচনাৰ অজয় ফুকনে কিদৰে উত্তৰ দিব? উত্তৰ নহয়, মই ক্ষমতাকেন্দ্ৰিক কেতিয়াও নহয়ও, আৰু মই এতিয়া যিটো মানে পজিশ্যনত আছোঁ বা য'ত আছোঁ, মই বহুত সুখী। মই নিজক লৈ, যদি মই নিজৰ স্বাৰ্থৰ কথা ভাবোঁ, আজি মই আজি AC ৰুমৰ ভিতৰত সোমাই, মোৰ ষ্টুডিঅ'ৰ ভিতৰত সোমাই মই গান সৃষ্টি কৰিব লাগে, আৰু এটা মাহত মই প্ৰায় 10-15টা গান মই সৃষ্টি কৰি উলিয়াওঁ। আপোনালোকে জানেই যে অসমবাসী ৰাইজক মই কিমান গান দিছোঁ। এতিয়াও মোৰ 20-25টা গান মুক্তিৰ অপেক্ষাত আছে। তো মই যদি ভাবোঁ মই যি স্থানত আছোঁ আজি অসমৰ এই সাংগীতিক জগতখনত, তাত মই কিন্তু এটা নিজৰ মোৰ কিবা এটা আছে কিন্তু। তো মই সেনেকৈ আগবাঢ়ি গৈছোঁ। হয়তো বহুতে কোনোবা ধৰণৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিব পাৰে, বিতৰ্কিত কথাও ক'ব পাৰে, কিন্তু মই য'ত আছোঁ এতিয়া কিন্তু মই যথেষ্ট সবল ৰূপত আছোঁ। আৰু কাৰণ কিয়, মই যেতিয়াই কাম কৰোঁ বহুত কষ্ট কৰোঁ। আজি যদি ভ্ৰাম্যমাণ থিয়েটাৰ হল হয়, এতিয়া হয়তো মোক এনেকৈ মই ষ্টুডিঅ'ত মানে কি ইণ্টাৰভিউ দিবলৈ মই সময় নাপালোঁ। কাৰণ কিয়, মই মাত্ৰ 3 মাহত মই 60-70টা গান সৃষ্টি কৰিব লাগে। মই নুশু, মই 4-5 দিন একেলেঠাৰিয়ে কণ্টিনিউ নোহোৱাকৈ মই গান কৰোঁ। সেয়া জুবিন দাই জানে, আমাৰ যিসকল কণ্ঠশিল্পী আছে, মোৰ লগত জড়িত যিসকল সংগীত শিল্পী আছে, তেওঁলোকে ভালদৰে জানে। সেইকাৰণে মই কেতিয়াও ক্ষমতাকেন্দ্ৰিক নহয়, এইটো এটা কোনোবাই যদি কৈছে ভুল ধাৰণা। আৰু মই আছোঁ এইকাৰণে কৈছোঁ, সহায় কৰিছোঁ। মই আছুক যদি আজিও কোনোবাই বেয়াকৈ কয়, মই আছু হৈ মাত মাতোঁ। কাৰণ কিয়, মই দেখিছোঁ যে বিভিন্ন সময়ত যে অসমৰ শিল্পীসকলৰ যেতিয়া কিবা এটা বেয়া অৱস্থা হয়, দুৰ্দশা হয়, তেতিয়া আছুৱে আহি প্ৰথম আমি খোজটো দেখোঁ। যেতিয়া কোনোবা এগৰাকী অসমৰ বিশিষ্ট জনপ্ৰিয় বা এনেকুৱা এগৰাকী স্বনামধন্য শিল্পীৰ বিয়োগ ঘটে, কিবা হয়, যিকোনো ক্ষেত্ৰত সেই শেষকৃত্য কাৰ্য কৰালৈকে কিন্তু সদৌ অসম ছাত্ৰ সন্থা থাকে। এনেকুৱা ধৰণৰ আদৰ্শ, এনেকুৱা ধৰণৰ ছাত্ৰ সন্থাৰ কৰ্মক লৈ মই নিজে ছাত্ৰ সন্থাৰ মানুহ নহয়, কিন্তু মই ছাত্ৰ সন্থাক ভাল পাওঁ এটা কাৰণেই, এনেকুৱা ধৰণৰ সামাজিক তেওঁলোকে খুব ভাল কাম কৰে। আৰু সেইকাৰণে তেওঁলোকৰ লগত মই যোগ দিছোঁ। কিয়, আজি কা আন্দোলনটোক আমি আৰম্ভ কৰিছোঁ, আৰম্ভ কৰি আমি শ্বহীদ নিয়াসলৈকে আমি লৈ গৈছোঁ। শ্বহীদ নিয়াসলৈকে এইটো কাৰণে লৈ গৈছোঁ যে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত আমাৰ আস্থা আছে। সদৌ অসম ছাত্ৰ সন্থাই যে আগবঢ়াই নিব এই আন্দোলনটোক, ঠিক তেনেদৰে এই আন্দোলনটো আগবাঢ়ি গ'ল। এই আন্দোলনটো বুজিলোঁ নাই। এতিয়া অজয় ফুকন, এই কথাটো নহয় জানো যে অজয় ফুকনে এতিয়া চাবুৱাত প্ৰাৰ্থী হ'ব কংগ্ৰেছৰ, এইটো বিচাৰিছে, প্ৰাৰ্থী হ'ব বুলি তেওঁ বিচাৰিছে। ঠিক সেইদৰে একে সময়তে সদৌ অসম ছাত্ৰ সন্থাই এটা দল কৰিলে, আকৌ এটা অজিত কুমাৰ ভূঞা ডাঙৰীয়া নেতৃত্বত এটা আঞ্চলিক দল, কৃষক মুক্তিৰ বেনাৰত আন এটা দলৰ জন্ম হ'বলৈ গৈ আছে, আঞ্চলিকতাবাদী সুৰক্ষা মঞ্চৰ উদ্যোগত আন এটা দল। এই প্ৰায়বিলাক ৰাজনৈতিক দলেই কা বিৰোধী শক্তিবিলাকক প্ৰতিনিধিত্ব কৰিছে। গতিকে এই কা বিৰোধী শক্তি যদি এনেকৈ বিভাজিত হৈ যায়, আল্টিমেটলি সাহসীসকলৰে সহায় হ'ব, এইটো কি বুলি ভাবে? নহয়, এইটো মই এটা কথা কৈছোঁ যে আজি এতিয়ালৈকে কিন্তু গঠন হোৱা নাই, বা যদিও হয় যে ইলেকশ্যন খেলিবৰ কাৰণে বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে, প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে অলপ বেলেগ ধৰণৰ কথা হ'ব। আৰু তেতিয়া ডেফিনেটলি এটা কথা মই আজি নিশ্চিত যে যেতিয়াই এই দলসমূহ গঠন হ'ব, তেওঁলোক একত্ৰিত হ'ব, ঐক্যবদ্ধ হ'ব, আৰু ঐক্যবদ্ধ ৰূপত তেওঁলোকে থিয় দিব, আৰু ঐক্যবদ্ধ ৰূপত থিয় দি তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচন কৰিব। আৰু তেতিয়াহে কিন্তু বিজেপিক উৎখাত কৰিব পৰা যাব। যদি তেওঁলোকে এই কা বিৰোধী শক্তিটোৱে যদি 2-3জন যদি আজি প্ৰাৰ্থী সঁচাকৈ যদি তেওঁলোকে থিয় কৰায়,
তেনেহ'লে নিজৰ নিজৰ মাজতে এক যুঁজ হ'ব। সেই যুঁজখনত বিজেপিয়ে সঁচাকৈ ভাল ফলাফল লাভ কৰিব। কাৰণ কিয় এই বছৰত কিন্তু বিজেপি কাৰণে বহুত ডাঙৰ এক প্ৰত্যাহ্বান সন্মুখীন হৈছে। এই কাৰ বিৰোধী শক্তি একত্ৰিত যদি নহয় তেতিয়া কিন্তু তেওঁলোকে সেই প্ৰত্যাহ্বান ভাঙি। ঠিক আছে, এতিয়া অজয় ফুকনৰ অকণ ব্যক্তিগত জীৱনৰ মাজলৈ আহিছোঁ। অজয় ফুকনৰ জন্ম ক'ত ডাঙৰ দীঘল হৈছে, কেনে স্কুলীয়া শিক্ষা, মিউজিকৰ লগত কেনেকৈ জড়িত হ'ল, এই বিষয়ে অজয় ফুকনৰ পৰা জানিব বিচাৰিছোঁ। মই চাবুৱাৰ চেতিয়াপথাৰ গাঁও বুলি কয় আমাৰ, তাতেই জন্ম। আৰু মোৰ মা দেউতা, ভাইটি, বাইদেউ আৰু মই। আৰু ভাইটি ইতিমধ্যে তেওঁ বিয়া কৰাইছে আৰু আমাৰ নাতি এটা আছে, বাইদেউ আছে আৰু বাইদেউ গুৱাহাটীতে বিয়া হৈছে আৰু মোৰ ভাগিন এগৰাকী আছে। তাৰপিছত মই যেতিয়া আমি চাবুৱাতে হয়, চাবুৱাৰ চেতিয়াপথাৰ গাঁৱত। আৰু তেতিয়া ওচৰতে প্ৰাথমিক পৰ্যায়ৰ যিখিনি স্কুল আছিল, প্ৰাথমিক বিদ্যালয়, তাতে শিক্ষা গ্ৰহণ কৰিছোঁ। তাৰপিছত ME স্কুল বেলেগত কৰিছোঁ, তাৰপিছত হাই স্কুল বেলেগত কৰিছোঁ, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী মই ডিব্ৰুগড় গভৰ্ণমেণ্ট বইজত কৰিছোঁ, আৰু হাই স্কুল মই অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় তাতে কৰিছোঁ। তাৰপিছত মই আকৌ গুৱাহাটীলৈ মই মানে পঢ়িবৰ কাৰণে আহিছিলোঁ, মেডিকেলৰ কোচিং কৰিছিলোঁ। তাৰপিছত অকণমান জীৱনটো অলপ বেলেগ ধৰণৰ হ'ল, বিভিন্ন ধৰণৰ। তেতিয়া কিন্তু গুৱাহাটীলৈ অহাৰ পিছত জীৱনটো এক বেলেগ ধৰণৰ সলনি হৈ গ'ল। তাৰপিছত কিন্তু মই প্ৰায় 3-4 বছৰ গেপৰ পিছত মই গ্ৰেজুৱেশ্যন কৰিছোঁ বেলতলা কলেজৰ পৰা। আৰু তাৰপিছত মই আইডলত, গুৱাহাটী ইউনিভাৰ্চিটি আইডলত মই MA কাৰণে হেৰি কৰি কিনে মই 2টা ছেমিষ্টাৰ পৰীক্ষা দিলোঁ। তাৰপিছত মই ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে মই MA টো কমপ্লিট কৰিব নোৱাৰিলোঁ। আৰু সংগীতৰ পথাৰখনত কিদৰে জড়িত হ'ল? আমি একদম সৰুৰ পৰাই, আমাৰ ঘৰখন এক মানে সাংস্কৃতিক মানে পৰিয়াল বা পৰিৱেশ এটা আছে। মা নিজে এগৰাকী সত্য নৃত্য শিল্পী হয় আৰু তেখেতে শিকাইছিলে। তাৰপিছত বাইদেউ অসমৰ এগৰাকী খুব ভাল বিহুৱতী আছিল। মানে বাইদেৱে যেতিয়া নাছিলে বৰদৈচিলা বুলি কৈছিলে। তাৰপিছত আমি বিভিন্ন প্ৰতিযোগিতা, তেতিয়া যিকোনো প্ৰতিযোগিতাই নহওক কিয় আমি অংশগ্ৰহণ কৰিছিলোঁ। ক'ৰবাত যদি মইনা পাৰিজাত হৈছে, ক'ৰবাত যদি সদৌ অসম ছাত্ৰ সন্থাই কিবা অধিৱেশন পাতিছে, ক'ৰবাত যদি বিহু ফাংচন পাতিছে, ক'ৰবাত জ্যোতিপ্ৰসাদ আগৰৱালা দিৱস পাতিছে, ক'ৰবাত বিষ্ণু ৰাভা দিৱস পাতিছে, সকলোতে আমি অংশগ্ৰহণ কৰোঁ। সকলোতে আমাৰ ইমান প্ৰাইজ আছে ঘৰত, মানে আমাৰ সেই বঁটাৰে গোটেই ঘৰটো ভৰি যায় এনেকুৱা ধৰণৰ। তাত তেনেকৈ তাৰপিছত মই তবলা শিকিছিলোঁ, ৰংচঙী আঞ্চলিক সংগীত বিদ্যালয় ভাতখান্দে। তাৰপিছত তবলা শিকি সেই তেনেকৈ গানৰ মাজেৰে আগবাঢ়ি গ'লোঁ। তাৰপিছতে জীৱনটো তেনেকেই বিভিন্ন ধৰণৰ স্কুলতো হওক আগভাগ লওঁ। খেল ধেমালিতো মই খুব মানে হেৰিয়ত আছিলোঁ, মানে ভাল আছিলোঁ আৰু ভাল খেলিছিলোঁ, মই ভাল দৌৰিছিলোঁ, ভাল জাম্প কৰিছিলোঁ, ফুটবল খেলিছিলোঁ, ক্ৰিকেটো খেলিছিলোঁ। কিন্তু ক্ৰিকেটত মই ইমান বেছি ষ্ট্ৰং নহয়, কিন্তু ফুটবলত মই বহুত মানে নিজক ভাল খেলিছোঁ বুলি ক'ব পাৰোঁ। আৰু এতিয়াও আমি খেলোঁ, আপোনাৰ লগতো খেলিছোঁ, জুবিন গাৰ্গ আৰ্টিষ্ট 11 আছে, তাতো আমি খেলোঁ। কিন্তু এতিয়া ধৰক বহুত দিন খেলা নাই, তাৰপিছত এতিয়া হেৰি হয়, গা চা বিষায়। কিন্তু তথাপিতো সাঁতুৰিছিলোঁ, সাঁতুৰিও ভাল পাইছিলোঁ। এইখিনি যোৱাৰ পিছত তাৰপিছত গুৱাহাটী আহিলোঁ। গুৱাহাটী আহি আকৌ আমি সেই অনুপম শইকীয়া ষ্টুডিঅ'ত কিন্তু আমি সেই যে বিহু গীতবিলাক তেতিয়া মৰম জান, মাইনা এইবিলাক দিবৰ কাৰণে আমি বহি থাকোঁ অনুপম দা ষ্টুডিঅ'ত। আমাৰ গান আমি লিখোঁ, আপুনি গান ল'ব নেকি, এনেকুৱা ধৰণকে আমি ৰখোঁ। তো সেনেকৈয়ে গুৱাহাটীত তাৰপিছত যেতিয়া পঢ়িবলৈ আহিছিলোঁ, তেতিয়াই অনুপম দাহঁতৰ লগত যোগাযোগ হৈছিল। অনুপম দাই তেতিয়া ভাস্কৰ নগৰত ঘৰ আছিল, তেতিয়া তালৈ গৈছিলোঁ। বিভিন্নজনৰ লগত তেনেকৈ হেৰি হ'ল, বিভিন্নজনৰ লগত চা চিনাকি হ'ল। তাৰপিছত আমি নিজেই এলবাম কিছুমান কৰিলোঁ। অসমৰ হোৱদী মাত বুলি এটা মই ফ'ক এণ্ড ফিউজন এলবাম কৰিছিলোঁ, যিটো এলবাম প্ৰথম ডিজিটেল মাধ্যমত অসমৰ পৰা ৰিলিজ হৈছিলে, টাইমছ মিউজিকে কৰিছিল। আৰু তাতে কিন্তু আমি মানে সেই এলবামটো কিন্তু খুব ধুনীয়া ব্যৱসায় কৰিছিলে। আমি ভাবাই নাছিলোঁ এনেকুৱা ধৰণৰ এটা হ'ব বুলি, কিন্তু খুব ধুনীয়া ব্যৱসায় কৰিছিল। আৰু সেই ব্যৱসায় কৰাৰ পিছত মই নিজে এটা প্ৰডাকশ্যন কৰিলোঁ, মা প্ৰডাকশ্যন বুলি। তাৰপিছত আছাম বিগ মিউজিক বুলি এটা আমাৰ মাৰ্কেটিং গ্ৰুপ খুলিলোঁ, যিটো আমাৰ শ্ৰব্য কেছেটসমূহ বা আমাৰ VCDসমূহ, আমাৰ বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ তাত আমি মাৰ্কেটিং কৰিব পাৰোঁ। তেতিয়া আমি সেই যি ফেঞ্চি বজাৰ যিখন মাৰ্কেট, সেই মাৰ্কেটখনত কিন্তু ময়ো তেওঁলোকৰ লগত এটা কম্পিটিশ্যন কৰিলোঁ। মানে সেইসকলৰ লগত কিমান ডাঙৰ ডাঙৰ মাৰ্কেটিং গ্ৰুপ আছিলে ইয়াত। তো সেনেকৈ নিজৰ গান নিজে বিক্ৰী কৰোঁ আৰু নিজে তেতিয়া হেৰি কৰোঁ, বা বিভিন্ন ধৰণৰ যিবিলাক হিট ছবি থাকে সেইবিলাকো আমি মাৰ্কেটিং কৰোঁ। তাৰপিছত সেই গান যে কৰি আছিলোঁ, সেই গান শুনি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক দুলুমণি দাস, ৰাজ তিলক থিয়েটাৰৰ, তেখেতে ক'লে যে তোমালোকে ইমান ধুনীয়া গান হেৰি কৰা, থিয়েটাৰত কিয় নিদিয়া?
বোলো থিয়েটাৰ বস্তুটো ইমান বেছি আমাৰ হেৰি নাই কেনেকুৱা ধৰণৰ কি আমি আগতে থিয়েটাৰ চাইছিলোঁহে সৰুতে আৰু থিয়েটাৰ সেই মিউজিক বক্সত বহি আমাৰ ঘৰতে মানুহবিলাক থাকে মিউজিক বক্সত বহি আমি থিয়েটাৰ চাওঁ তেতিয়া হেৰি কৰোঁ তেতিয়া থিয়েটাৰত উঠোঁ কিন্তু এই কিছুমান মানে চিন থাকে নহয় যে ভিক্ষাৰীক দান দিব লাগে এনেকৈ পাৰ হৈ যাব লাগে এপ্ৰ'নেদি পাৰ হৈ যোৱা এনেকুৱা ধৰণৰ চিনত মই উঠোঁ তাৰপিছত তেতিয়া আমি যিহেতু হেৰি আৰু আমাক ভালো পায় আৰ্টিষ্টখিনিয়ে বহুত থিয়েটাৰ আৰ্টিষ্টখিনিয়ে এইটো কাৰণে ভাল পায় কাৰণ কি আমাৰ ঘৰখন গোটেইখন মানে কমিউনিটি কালচাৰ এটা ফেমিলি থিয়েটাৰৰ লগত জড়িত হৈ সেই প্ৰথম বছৰ লগ পাইছিলোঁ চম্পক শৰ্মা তপন দাস ডাঙৰীয়া ইমান দুৰ্দান্ত অভিনেতা তেওঁলোকৰ লগত কাম কৰিলোঁ তাৰপিছত তেওঁলোকে কাম কৰাৰ পিছত তপন দাই ভাল পালে চম্পক শৰ্মাদেৱে ভাল পালে তাৰপিছতে সেইবছৰ তাত কৰিলোঁ সেইবছৰ গান ভাল পালে মাত্ৰ মোক প্ৰথমতে এটা গান কৰিব দিছিল তাৰপিছত দুটা হৈ সেই গান গৈ কিনে সেইবছৰ 5টা গান হ'ল লাষ্ট ভ্ৰাম্যমানৰ সৈতে কিমানখন থিয়েটাৰৰ লগত কিমানটা গানত জড়িত আছিলে মই এতিয়াতো প্ৰায় ভ্ৰাম্যমান থিয়েটাৰৰ গান মই প্ৰায় 1000মান কৰিছোঁ 1000মান আৰু প্ৰায় 15খনমান থিয়েটাৰৰ লগত জড়িত আৰু এটা মানে বছৰত এটা ইয়েৰত প্ৰায় 60টা 70টা মই ভ্ৰাম্যমানৰ মানে গান বছৰত অজয় ফুকনে কিমান গান সৃষ্টি কৰে কেতিয়াবা 100 হৈছে কেতিয়াবা 40-50টাও হৈছে অজয় ফুকনে যিবিলাক গান কৰিছে গানবিলাকৰ কিছুমান গান বহুবিলাক গানে মিলিয়ন হিট কৰিছে ইউটিউবত মই দেখিছোঁ যে বহুবিলাক গানে কেইবা মিলিয়ন হিট কৰিছে এটাকে সৰ্বোচ্চ কিমান আছে মিলিয়ন মোৰ আছে 45 মিলিয়নলৈকে আছে 45 মিলিয়ন তাৰমানে অৰ্থাৎ 45 নিযুত তাৰমানে 4,50,00,000 হিট হৈছে ঠিক আছে মই চব বুজিলোঁ কিন্তু অজয় ফুকনৰ বিৰুদ্ধে এইটোও এটা অভিযোগ আছে নিন্দুক সমালোচকসকলে কয় যে অজয় ফুকনে গানবিলাক বেলেগৰ পৰা নকল কৰে বহুতে সুৰকাৰটো সুৰকাৰ বুলি ক'ব খুজিছে আৰু ছ'চিয়েল মিডিয়াতো এই বিষয়লৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে অজয় ফুকনে এই সমালোচনাৰ কি বুলি প্ৰত্যুত্তৰ দিব আচলতে এই কথাটোৱেই তাৰমানে মানুহ এগৰাকীয়ে যেতিয়া সৃষ্টি কৰিব সেই সৃষ্টি আঁৰত কিমানখিনি কষ্ট থাকে আচলতে মোৰ এইবিলাক দেখুৱাব মন যায় কাৰণ কি কেতিয়াবা মই আগন্তুক দিনত মই নিশ্চয় এখন ডকুমেণ্টাৰী কৰিম যে এই কেনেকৈ এটা গান কেনেকৈ সৃষ্টি হয় কিমান কষ্ট হয় কিমান মানে চিন্তা কৰিব লগা হয় কিমান সাধনা কৰিব লগা হয় যে কেতিয়াবা আমি কৰোঁ নকৰা নহয় কিবা এটা গান ভাল লাগিছে সেই গানটো আমি ইনস্পায়াৰ হওঁ আৰু এইটো অকলে মই নহয় পৃথিৱীত আপুনি যিমান সংগীত পৰিচালক আছে যিমানখিনি সুৰকাৰ আছে আমাৰ অসমৰ ডাঙৰ আপুনি শিল্পীৰ ক্ষেত্ৰতো আপোনালোকে চাব যে সকলোৱে ইনস্পায়াৰ হয় আৰু এইটো কোনো ডাঙৰ কথা নহয় কিন্তু সেই যে আপোনালোকে মই এটা গান কওঁ যে আপোনালোকে কিবা এটা গান শুনিছে সেই গানটো আপোনালোকে আগতে ক'তো শুনা নাছিল বা সেই গানটোৰ নিচিনা মই এটা গান অসমত সৃষ্টি কৰিলোঁ সেই গানটো জনপ্ৰিয় হ'ল সেই গানটো ৰাইজে আদৰি ল'লে তাৰপিছত বিতৰ্ক কৰাৰ কি যুক্তি থাকে মই নাজানো কিন্তু হয় ঠিক আছে আপোনালোকে সেই গানটো বিতৰ্ক কৰিছে মই বেয়া পোৱা নাই সমালোচনা কৰিছে তাকো বেয়া পোৱা নাই কিন্তু গানটো জনপ্ৰিয় হৈছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত যে অজয় ফুকনে মা যিটো শব্দ পৃথিৱীৰ শ্ৰেষ্ঠ শব্দ সেই শব্দটোৰ ওপৰত মই গান সৃষ্টি কৰিছোঁ সেই গানটো অসমৰ ইতিহাসত চাগে প্ৰথমটো গান যি 50 মিলিয়ন হৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ সেই ইউটিউব চেনেলটো কিবা এটা হেৰি আছিলে মানে কিবা কপিৰাইটত হৈ কিনে ইউটিউব চেনেলটো ডিলিট কৰি দিলে কিন্তু আজি এইটো ইতিহাস হ'লে 100 মিলিয়ন হ'লে অসমৰ আজিলৈকে কোনো গান 100 মিলিয়ন হোৱা নাই কিন্তু সেই মা গানটো হ'ল হয় দুৰ্ভাগ্য কিন্তু তথাপিও এতিয়াও কিন্তু যদি আপুনি ক'ৰবাত যদি বহুত ইউটিউব চেনেলত দিছে আপুনি কোনোবা এটা ইউটিউব চেনেল যদি অকলে আপুনি লিৰিকেলটো চাই তাতো কোনোবাত 15-20 মিলিয়ন হৈ আছে তো এনেকুৱা ধৰণৰ গানো সৃষ্টি কৰিছোঁ দেউতা তাৰ আগতে মই ভগৱানৰ ওপৰত গান মানে আপুনি কৈছে যিসকলে আপোনাক সমালোচনা কৰে তেওঁলোকৰ সমালোচনাৰ কোনো ভিত্তি নাই সঁচাকৈ নাই কাৰণ কিয় অজয় ফুকনক কিছুমানে হিংসা কৰে আৰু সমালোচনা তেওঁলোকে কেতিয়া কৰে আচলতে তেওঁলোকৰ চাগে চকু পৰে তেওঁলোকে হিংসা কৰে সেইকাৰণে হয় সমালোচনা কৰক গঠনমূলক সমালোচনা দিয়ক যে মই সদায় যে মই কপি কৰি গান বনাইছোঁ এইটো কেতিয়াও ক'ব নালাগে ঠিক তেনেকৈ বহুতে কয় অনু মালিক কপি কোনোবাই ক'ব বিচাৰে R.D. বৰ্মন কপি কোনোবাই ক'ব বিচাৰে আমুক কপি এইবিলাক মানে পটককৈ কপি বুলি কৈ দিব নালাগে কাৰণ কিয় আপোনালোকে গোটেই বস্তুখিনি প্ৰথমতে জুখি চাব হয় মোৰ লিপষ্টিক কাজল গান আছে 3টামান গান আপোনালোকে পাব তাৰ বাদে মইতো গোটেই গান কপি মানে যিটো আপোনালোকে কপি বুলি কয় সেইটো গান আৰু লিপষ্টিক কাজল গানটো আপোনালোকে শুনি চাওক হয় যে প্ৰথম পাৰ্টটো মিলিছে সেই প্ৰথম পাৰ্টটোৰ পৰাই মই ইনস্পায়াৰ হৈছোঁ তাৰপিছত আপোনালোকে গোটেই গানটো শুনকচোন কি ধুনীয়া এটা অসমীয়া সুৰৰ নিচিনা আপোনালোকে গান পাব কিন্তু সেইটো গানটো জনপ্ৰিয় হৈছে ৰাইজে আদৰি লৈছে ৰাইজে ষ্টেজত নাচে তাৰপিছত আপোনালোকে সেই গানটোৰ বিষয়ে ইমান বেয়াকৈ কোৱা কি দৰকাৰ আছে মই যদি আজি উদাহৰণ দিব যাওঁ অসমত প্ৰায় মই 100 200 300 গান উলিয়াই দিম যিবোৰ গান বেলেগ গানৰ লগত মিলে কিন্তু সেইবিলাক বিতৰ্ক কৰি লাভ নাই তেতিয়া দিনত কোনোবাই 7 সাগৰ 13 নদী পাৰ হৈ বা কোনো ভবা নাছিল যে
তাৰ গান আমাৰ গানৰ লগত মিল হ'ব কিবা হ'ব শেহতীয়াকৈ মই এটা 100 মাইলছ বুলি এটা গান কৰিছিলোঁ ক'ত মোৰ মা মই সেইটো এটা ইংলিছ গান সকলোৱে আপুনি কাণ্ট্ৰি ছং সকলোৱে জানে সেইটো কিমান দশকৰ গান সেই গানটোৰ ইনস্পায়াৰ হৈ কি কৰিলে জব কৰি বাদ কৰিলে মই যেতিয়া অসমীয়াত কৰিলোঁ 100 মাইলছ মই নামটো লিখিও দিছোঁ আৰু ক'ত মোৰ মা বুলি কৰিলোঁ তাৰপিছত অসমৰ মানুহে কি কৰিলে যে হিন্দী গানটোৰ পৰা অজয় ফুকনে আকৌ গান চুৰ কৰিছে কিন্তু মানুহে নাজানে যে সেই গানটো অৰিজিনেল গানটো হ'ল 100 মাইলছ তো এনেকুৱা ধৰণৰ বহুত কথা আছে আৰু কিছুমান সংবাদ মাধ্যমে মই সকলোকে নকওঁ দুই এক সংবাদ মাধ্যমে আক্ৰোশমূলকভাৱে মোক তেওঁলোকে আক্ৰমণ কৰে আৰু সেইকাৰণেই এনেকুৱা ধৰণৰ বিতৰ্ক সৃষ্টি কৰি জনমানসত মোক সেৱা প্ৰতিপন্ন কৰাৰ বহুতে চেষ্টা কৰে আৰু যিটো কাৰণত আজি যে অজয় ফুকনে বহুত গান সৃষ্টি কৰিছে বহুত গানৰ হিট হৈছে আজি অসমৰ সাংগীতিক জগতত যদি আপোনালোকে মোৰ গানখিনি এফালৰ পৰা চাই আপুনি যেনেকৈ ক'লে যে কিমান মিলিয়ন ভিউজ কিমান মানুহে মানে ভাল পাই আদৰি লৈছে আৰু ৰাইজে আদৰি লোৱাৰ পিছত মই আৰু বেলেগ কিবা ভাবিব লগা নাই যিসকলে সমালোচনা বিতৰ্ক বা তেনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰে তেওঁলোকক তেওঁলোকক প্ৰতি মোৰ ঠিক আছে মই এই বিষয়ে বেছি বিতৰ্কৰ মাজত নাযাওঁ এইবিলাক অভিযোগ আছে কাৰণে মই অভিযোগলৈ আনিলোঁ মই অকণমান আৰু শেষত একদম শেষলৈ আহিছে চমুকে অজয় ফুকনে মাজত দুদিনমান আগতে এটা পোষ্ট দিছিলে এই পোষ্টটো আৰু কথা কি একদম বিস্ফোৰক পোষ্ট দুদিনমান আগতে কেনেকুৱা ধৰণৰ ফেচবুকত মই এটা এই দিছিলোঁ শিল্পকৰ্মক লৈ দিছিলোঁ যে সৃষ্টি কৰাৰ আঁৰত বহুত মানে হেৰি থাকে মানুহে পটককৈ সমালোচনা কৰে তাৰপিছত আৰু কিবা এটা হেৰি পৰজীৱী কথা আছিলে নহয় ডেফিনেটলি কিন্তু কিছুমান মানে কি আমাৰ নাই নাই মানে এখন দেশত এগৰাকী মানে এজন পৰজীৱী আছিল বুলি দিছোঁ মই পৰজীৱী নামটো আচলতে মই যাক বুজাইছোঁ তেওঁ বুজি পাইছে আৰু মোক কোনোবাই আক্ৰমণ কৰিছিলে মই তাৰ প্ৰত্যাক্ৰমণ কৰিছোঁ আৰু তাৰ প্ৰত্যুত্তৰ দিছোঁ কাৰণ কিয় এজন মানুহক সদায় মই কোনো মানুহক লৈ মই বেয়া মনোভাৱ নাৰাখোঁ কোনো মানুহক মই বেয়া নাপাওঁ সকলোকে সহায় কৰি আজি যদি আপুনি সকলোকে সুধিব যে মই কোনজন মানে আৰ্টিষ্টৰ ক্ষেত্ৰত মই আগবাঢ়ি নাযাওঁ সহায় কৰিবৰ কাৰণে সেইকাৰণে কৈছোঁ যে মোক এনেই যি টি কথাত লৈ মোৰ নামটো বা মোক ইনডাইৰেক্টলি তেওঁলোকে সমালোচনা কৰি থাকিব মই ঠিক আছে মই দিছোঁ আৰু এই যে মই যে এৰি দিছিলোঁ যে মোক সমালোচনা কৰে মোক বিতৰ্ক কৰে মই এৰি দিওঁ তাৰমানে কি হ'ল জীৱন বাটত মানে মোৰ এইখন যিখন নৈ মই বৈ গৈ আছোঁ এই বৈত মানে নৈখনত বিভিন্ন ধৰণৰ জাবৰ জোঁথৰ আহি কিনে মোক মানে বাধা দিব খোজে সেই জাবৰ জোঁথৰবিলাক যদি মই ভাঙি মেলি নিদিওঁ বা উফৰাই মেলি নিদিওঁ তেনেহ'লে সেইবিলাক আৰু ডাঙৰ মাথাউৰি হৈ যাব য'ত মই ভাঙিবৰ কাৰণে বহুত দিগদাৰ হ'ব সেইকাৰণে মই সেইবিলাক চাফা কৰিব ঠিক আছে সেইকাৰণে চাবুৱাৰ ৰাইজে মই শেষত এইটো প্ৰশ্ন যে চাবুৱাৰ ৰাইজে কিহৰ কাৰণে অজয় ফুকনক অসম বিধানসভালৈ পঠিয়াব লাগে মানে অজয় ফুকনে কি বুলি ভাবে কাৰণ এতিয়া বৰ্তমান ঋতুপৰ্ণ বৰুৱা বিনোদ হাজৰিকা আছে বিজেপিৰ তেওঁ এইবাৰ প্ৰাৰ্থী পাই নাপাই পাইছৰ কথা কিন্তু কিহৰ কাৰণে বিজেপি প্ৰাৰ্থীক বাদ দি বা অন্য প্ৰাৰ্থীক বাদ দি অজয় ফুকনক ৰাইজে পঠিয়াব লাগে প্ৰথম কথা যেতিয়া মই মানে টিকট পাম বা প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ম তেতিয়া নিশ্চয় সেইখিনি কথা মই স্পষ্টকৈ ক'ব পাৰিম কিন্তু হয় যে চাবুৱাবাসী ৰাইজৰ উন্নতিৰ কাৰণে চাবুৱাত সাংস্কৃতিক প্ৰকল্প কেন্দ্ৰই নহওক কিয় বিভিন্ন ধৰণৰ চাবুৱাত এটা চাহ কেন্দ্ৰ লাগে য'ত চাবুৱাত আমি দেখিছোঁ যে প্ৰথম ব্ৰিটিছে চাহ ৰুইছিলে চাবুৱাত কিন্তু চাবুৱাত যদি এটা চাহৰ বজাৰৰ কিবা এটা কেন্দ্ৰ স্থাপন কৰিব পৰা হয় সেই যে ব্ৰিটিছে ৰোৱা চাহপাতৰ সেই কথা এইটো সদায় থাকিব তাতে বিভিন্ন ধৰণৰ কাম কৰিব পাৰি চাবুৱাখনক লৈ আৰু চাবুৱাৰ নামটো মানে অসমত এক বেলেগ ধৰণৰ উজ্বলাব পাৰি তো সেইকাৰণে এইবিলাক কথা আৰু চাবুৱাৰ যিবিলাক বিভিন্ন নতুন প্ৰজন্ম আছে তেওঁলোকক আমি নতুন ধৰণে যদি আগুৱাই নিবলৈ হয় তে ডেফিনেটলি আমি কিছুমান কাম প্ৰণালীবদ্ধভাৱে কৰিব লাগিব আৰু চাবুৱাবাসী ৰাইজে বেলেগ একো নহয় চাবুৱাবাসী ৰাইজে এতিয়া মোক এটা হিচাপে জানে যে আমাৰ এজন ল'ৰা আমাৰ এজন পুত্ৰ বা আমাৰ এজন সন্তান মানে অসমত তেওঁ এটা সুনাম কৰি আছে অসমৰ সংগীত জগত সাংস্কৃতিক জগতখনৰ কাৰণে যথেষ্ট কাম কৰিছে সেই চাবুৱাৰ পৰা সেই গাঁৱৰ পৰা গৈ গুৱাহাটীত নিজে ষ্টুডিঅ' স্থাপন কৰিছে এখন ইনষ্টিটিউট কৰিছে এখন গানৰ শিক্ষা কেন্দ্ৰ মানে তেওঁ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে তাৰপিছত বিভিন্ন ধৰণৰ মানে হেৰিয়ত অসমৰ সমস্যাসমূহত তেওঁ গুৱাহাটীত থাকি মাত মাতিছে তো এইখিনি কথাত নিশ্চয় চাবুৱাবাসী ৰাইজে বিবেচনা কৰিব আৰু চাব আৰু মই এটা কথা নহয় যে মই টিকট পাম বুলি বা মই নিৰ্বাচন খেলিম বুলিয়েই যে এই ৰাজনৈতিক আন্দোলনত ভৰি দিছোঁ এইটো নহয়
মই ৰাজনৈতিক আন্দোলনত ভৰি দিয়া মূল এটাই কথা যে আমাৰ সমস্যাসমূহ আমি সমাধান কৰিব লাগিব অসমৰ বানপানীৰ সমস্যা আমাৰ আজি চাবুৱাত যি গৰাখহনীয়া সমস্যা চাবুৱাৰ যি বানপানীৰ সমস্যা বানে গোটেই উটুৱাই নিয়ে সেই সমস্যাটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ সমষ্টিতে আজি বানে আপোনালোকে দেখিছে কিমান প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰে তেওঁ নিজে মুখ্যমন্ত্ৰী হৈ কিন্তু আজিলৈকে সেই সমস্যা এইবিলাক সমাধান কৰা নাই তে ডেফিনেটলি আমি যদি আগবাঢ়ি যাওঁ তেতিয়া আমাৰ ঠিক আছে মই অজয়ৰ কথা বুজিলো হয় আপোনাকতো এনে টিকটটো আপোনাক এক প্ৰকাৰ নিশ্চিত কৰিছে দলে এক প্ৰকাৰ তাৰমানে কি হয় যে কথা দিছে কথা নিদিয়া নহয় কথা দিছে আৰু আমাৰ মানে কি হয় আমি এখন এজেণ্ডা দিছোঁ আচলতে সেই এজেণ্ডাখনত আছেই যে আমাৰ সাংস্কৃতিক কৰ্মীসকলৰ ফালৰ পৰা কেইবাগৰাকীমান প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগিব সেই প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত আমাৰ যি শক্তিয়ে দুগৰাকী মানুহক তেওঁলোকে নিৰ্বাচন কৰিছে যে অজয় ফুকন বা বৰুৱা বাকীসকলে বা যদি হয় অনাগত দিনত নেকিবো আছে নেকিবেও যদি বোলে হাজো সমষ্টিত কাইলৈ যদি নেকিবক প্ৰাৰ্থিত্ব দিয়ে ডেফিনেটলি নেকিবৰ এটা ভাল এটা হোল আছে তাতে তেওঁ জিকিও আহিব এনেকুৱা ধৰণৰ এটা হেৰি কৰিব আমি জিকাই আনিবৰ কাৰণে আমি চেষ্টা কৰিম তো সেনেকুৱা ধৰণৰ কথা যে প্ৰথমে বাবু বৰুৱা পশ্চিম গুৱাহাটীত নিজৰ এটা সমষ্টি হয় আৰু বহু বছৰ পিছত পশ্চিম গুৱাহাটীত চাগে নিজৰ সমষ্টিৰ পৰা এজন ল'ৰাই এনেকৈ আগবাঢ়িছে আৰু সেইটো কাৰণে এই পশ্চিম গুৱাহাটী সমষ্টিবাসী মানুহৰ কাৰণে এটা খুব এটা মানে তেওঁলোকে খুব ভাল পাইছে আদৰণি জনাইছে আৰু বাবু এজন খুব সহজ সৰল ল'ৰা হয় আৰু চিধা কথা কয় একো তেৰা বেকা বুজি নাপায় ডেফিনেটলি আমি যিটো শক্তি কৈছোঁ য'ত আমি বাবু বৰুৱা মই নেকিব অনুপম শইকীয়া আমি এই শক্তিটোৱে কিবা এটা নহয় কিবা এটা আমি কৰিম কিন্তু ৰাইজক আমি এটা কথাই ক'ম বিশ্বাস ৰাখিব আমি কেতিয়া বিশ্বাসঘাতকতা নকৰোঁ আৰু আমি সদায় ৰাইজৰ কাষত থাকিম যদি আকৌ কাইলৈ যদি কিবা কাৰণত আমি ৰাইজৰ কাৰণে আমি আন্দোলন কৰিব লাগে আমি আন্দোলনত যাম যদি কংগ্ৰেছেও যদি অনাগত দিনত যদি অসম বিৰোধী কিবা কাম কৰে অনাগত দিনত ভৱিষ্যতত আৰু আমি অতীতত কথা আমি বেছি দুহাই থাকি লাভ নাই যদি ভৱিষ্যতত তেওঁলোকে যদি তেনেকুৱা ধৰণৰ কাম কৰে আমি তেতিয়াও আমি ষ্টেণ্ড দিম আমি থিয় হ'ম কাৰণ কিয় আমি স্পষ্টবাদী আমি চিধা আমি আমাৰ নিজৰ কাৰণে নহয় আমাৰ এজেণ্ডাখন চালে গম পাব আমি এজেণ্ডাখন আমি প্ৰকাশ কৰি দিম যেতিয়া জইনিং হ'ব যে আমাৰ যিবিলাক দাবী এজেণ্ডা সেইবিলাক সমাজকেন্দ্ৰিক হয় আৰু অসমৰ উন্নয়নৰ কাৰণে হয় অসমৰ সমস্যাবোৰ ঠিক আছে মই বুজিলোঁ যে আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক সংগীত শিল্পী সুৰকাৰ গীতিকাৰ অজয় ফুকনে কৈছে যে তেওঁ অসমৰ ৰাইজক বিশ্বাসঘাতকতা নকৰে আৰু এই কথাও কৈছে যে অসমৰ আৱশ্যক হ'লে অসমৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিলে কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে স্থিতি ল'ব যিনক এইবিলাক আমাৰ অসমৰ ৰাইজে সময়ত প্ৰত্যক্ষ কৰিব আমি নিশ্চয় এইবিলাক পৰ্যবেক্ষণ কৰিম যিবিলাক কথা কৈছে কথা কিমান দূৰ বাস্তৱায়িত কৰিছে যিনক অজয় ফুকনক স্বাগতম জনাইছোঁ আৰু তেওঁ যিহেতু নতুন এটা ৰাজনৈতিক পোচাক পিন্ধিবলৈ গৈ আছে পুনৰবাৰ অজয় ফুকনক তেওঁৰ উজ্জ্বল ৰাজনৈতিক ভৱিষ্যত কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান ময়ো মাই নিউজৰ সকলোকে কৰ্মকৰ্তাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ মনোদাৰ নেতৃত্বত খুব এটা ধুনীয়া সংবাদ গোষ্ঠী অসমলৈ আহি আছে আৰু সকলোৱে এই সংবাদ গোষ্ঠীটোক আঁকোৱালি লওক খুব ভাল বাৰ্তা দিয়ক ভাল খবৰে আমাক সকলোকে ৰাইজক উপকৃত কৰক আৰু আপোনালোক সকলোৱে চাব মাই নিউজ আৰু মোৰ এটা এতিয়া সময়ত মোৰ আটাইতকৈ প্ৰিয় এটা সংবাদ গোষ্ঠী হয় কাৰণ কিয় খুব ধুনীয়া শুদ্ধ ৰূপত লকডাউনৰ সময়ত ইমান ধুনীয়া অনুষ্ঠান কৰি আমাক বহু কথাই কিন্তু শিকালে এই মাই নিউজে কাৰণ কি লকডাউনৰ সময়ত আমি চাইছিলোঁ যে কৰোণাক লৈ আমাৰ যিটো আতংক আছিলে সেই আতংক অলপ হ'লেও মাই নিউজৰ কিন্তু পদক্ষেপত আমাৰ সেই আতংকক তেওঁলোকে অকণমান হ'লেও আঁতৰাই ৰাখিলে আমি সজাগ সচেতন হ'ব লাগে কিন্তু আতংক হ'লে কিন্তু মানুহ বিপদত পৰে এইখিনিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সংবাদ গোষ্ঠীয়ে আৰু আগুৱাই যাওক তাকে কামনা কৰিছোঁ অজয় ফুকনক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ ধন্যবাদ